যাবৰ সময়ত কৈছে উদ্ধৱক, মোক লাগি প্ৰেম উপজিল যাৰ মনে, নেৰু তাৰ হৃদয়ক সখী সৰ্বক্ষণে। যাৰ অন্তৰত মোৰ প্ৰতি প্ৰেম ভাৱ উপজে সেইজনৰ হৃদয় এৰি মই যাব নোৱাৰোঁ। গতিকে ঈশ্বৰৰ কথা শুনিবলৈ যাতে আমি এটা শ্ৰদ্ধা ভাৱ, পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। ভক্তিটো আমি দেখুৱাই দিয়া বস্তু নহয়, ই এটা গুণ যে আমি ঈশ্বৰৰ কথা জানিবৰ কাৰণে, ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, ঈশ্বৰৰ কথা বুজিবৰ কাৰণে মনৰ যিটো অনুৰাগ, এইটোৱে হৈছে ভকতিৰ প্ৰতীক। আৰু এই ভাৱটো যাৰ অন্তৰত থাকিব সেইখন হৃদয় এৰি ভগৱন্ত যাব নোৱাৰে। মনত ৰাখিব কথাটো, সেইখন হৃদয় এৰি ভগৱন্ত যাব নোৱাৰে। গতিকে বান্ধিলে ক আমাৰ পাৱত প্ৰেম জৰি, জানা নাই উত্তম ভকত তাক সৰি। সেইজনতকৈ আৰু উত্তম ভকত দ্বিতীয় নাই। পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা, হুইবেক মুকুট সিটো ইটো কোনো কথা। যে পৰম শ্ৰদ্ধাভাৱে যিজনে মোক ভজিব তেওঁ মুক্তি লাভ কৰিব, ইয়াত কোনো বাধা নাই, তেওঁ মুক্তি লাভ কৰিব। তাৰ সংগ পাইলে হুইবে জগত মুকুট। তেনে শ্ৰদ্ধাশীল, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল ব্যক্তিক যদি কোনোবাই সান্নিধ্য পায়, তাৰ সংগ পাইলে হুইবে জগত মুকুট, জগত মুক্তি হৈ যাব, সকলো লোকৰ উপকাৰ হ'ব। নেদেখিবা সখী ইটো কথা অদ্ভুত। এইটো বৰ অদ্ভুত বুলি নাভাবিবা, কাৰণ ঈশ্বৰৰ প্ৰতি যাৰ ভক্তি থাকে তেওঁ নিজেতো উদ্ধাৰ হ'বই আৰু আনকো তেওঁ উদ্ধাৰ কৰিব। এজন ভকতে জগতৰ উপকাৰ সাধন কৰিব, সমস্ত প্ৰাণী জগতক তেওঁ উপকাৰ সাধন কৰিব পাৰে ভকতিৰ দ্বাৰা। কৃষ্ণৰ বচন শুনি মুখ্য হৰি দাস, প্ৰণামী পুচন্ত পুনু তেজীয়া নিশ্বাস। কৃষ্ণৰ মুখেদি এই কথাখিনি শুনাৰ পাছত পৰম ভক্ত উদ্ধৱে নিশ্বাস কাঢ়ি পুনৰ প্ৰণাম জনাই সুধিছে কি বুলি, ভকতি পৰম গতি জানিলো নিশ্চয়, চেদিউক দেৱ দুনাই মনৰ সংশয়। যে ভকতি যে পৰম গতি পথ, এইটো মই নিশ্চিতভাৱে বুজিলোঁ। এতিয়া মোৰ মনৰ আৰু কেইটামান সংশয় আছে, তুমি দূৰ কৰা। বিষয়ক পৰম আপদ হেন জানি, তথাপিতো নেৰৈ কিবা আকৌ একো প্ৰাণী। বিষয় চিন্তাবিলাক আমাৰ পৰম আপদ বুলি জনা স্বত্তেও আমাৰ সমাজত মানুহে সেই বিষয়ৰ পৰা মুক্ত নহয় কিয়, বা বিষয়ৰ চিন্তাৰ পৰা তেওঁ এৰা নাখায় কিয়? মাৰন্তে ভৎসন্তে যেনে নিৰ্গত কুকুৰ। এটা কুকুৰক যদি কোনোবাই মানে চোৱা পাতনিত খাবলৈ আহোঁতে যদি মাৰেও, সি পুনৰ কি কৰে, তথাপিতো উচ্ছিষ্ট ভুঞ্জই তেজি নাযায় দূৰ। সি পুনৰ আকৌ আহি সেই মানে উচ্ছিষ্ট খাবৰ কাৰণে পুনৰ ঘূৰি আহে। কাটিবাক আনন্তে নীলাজ যেন ছাগ। ছাগলীক যেতিয়া বলি দিবলৈ অনা হয়, লাঠি পায়ো গৰ্দৰ ভিৰ নেৰৈ লাগ। আৰু গাধই গৰ্দৰ ভিৰ মানে লাঠি পায়ো যেনেকৈ তাৰ সুখ নেৰে, পুনৰ তাৰ সেই সুখ ল'বৰ কাৰণে আগবাঢ়ি আহে। সেইমতে দুখময় জানি নিৰন্তৰে। এইবিলাক যে আমাৰ দুখৰ কাৰণ, বিষয় সুখবিলাক, এই কথা জানিও তোমাকো নভজি কিবা আত্মঘাত কৰে। তথাপিতো তোমাক নভজাকৈ জীৱই আত্মঘাত কৰা কাৰণটো কি? এই বিষয়ে মোৰ সংশয়টো দূৰ কৰা। তেতিয়া ভগৱন্তই এই প্ৰশ্ন শুনি উত্তৰ কি বুলি দিছে, মাধৱে বুলন্ত সখী শুনা পৰিছেদ, শুনে পঢ়ে যেবে শাস্ত্ৰ সবে জানি চাৰি বেদ, কৰিবে নোৱাৰে মুঠ তথাপি ভকতি, নলয় নৰে যেবে সন্তৰ সংগতি। যে চাৰি বেদ 14 শাস্ত্ৰ পঢ়িলেও মুঠ ভকতি কৰিব নোৱাৰিব যেতিয়ালৈকে সাধুৰ সংগ নলয়। সাধুৰ সংগ নোলোৱালৈকে মুঠ ভকতি কৰিব নোৱাৰিব। কৰ্ণত কহন্ত কথা কৃষ্ণে গুপ্য কৰি, নাহিকে উপায় সখী সৎসংগ সৰি। কাণৰ ওচৰত গৈ তেওঁ গুপ্য কথা কৈছে যে সাধুৰ সংগ নোলোৱালৈকে জীৱই উদ্ধাৰ হ'ব নোৱাৰিব। নাহিকে উপায় সখী সুসংগক সৰি। ভাল সংগৰ বিপৰীতে আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰোঁ। আমাক সাধুৰ সংগ লাগিবই। আমি সাধুৰ সংগ নহালৈকে আমাৰ মনৰ
ভক্তি ভাৱ বা আমাৰ অন্তৰ পবিত্ৰ হ'ব নোৱাৰে। আমাক নপাৱৈ কোনো জ্ঞানী কৰ্মী লোক, জ্ঞানী আৰু কৰ্মী লোকে আমাক লাভ কৰিব নোৱাৰে, আমাক পাব নোৱাৰে। জ্ঞানে কৰ্মে তাৰিতে নপাৱে, ভকতি নোপজে যাৱে। জ্ঞান আৰু কৰ্মৰ দ্বাৰা আমাৰ জীৱ তৰিব নোৱাৰে। সেইকাৰণে মহাপুৰুষৰ দৰ্শন মতে এই জ্ঞান কৰ্ম পথটো আমি ত্যাগ কৰি পেলাই ভক্তি পথ ল'ব লাগে। ভক্তিহে আমাক উদ্ধাৰ কৰিব। সাধুৰ সংগে অৱশ্যকে বশ্য কৰে মোক। ভগৱানে কৈছে মোক সাধুৰ সংগই বশ্য কৰে, মোক বান্ধি ৰাখিব পাৰে ভকতিৰ দ্বাৰা সাধুৱে। নপাৱৈ মুহুক লাগ জাগ যোগ যজ্ঞ দানে। স্পষ্ট কৈছে যে কোনোবাই এই যুগতো যাগ যজ্ঞ কৰিব পাৰিব, কিন্তু মোক নাপায় বুলি কৈছে। নপাৱৈ মুহুক লাগ যোগ যজ্ঞ দানে, মহামন্ত্ৰ জাপ্যকোটি শততীৰ্থ স্নানে। শতকোটি তীৰ্থ কৰিলেও মোক লাভ কৰিব নোৱাৰে বুলি কৈছে। নপাৱৈ আমাক একাদশী উপবাসে, একাদশী উপবাসৰ দ্বাৰা মোক লাভ কৰিব নোৱাৰে। নকৰয় বৈশ্যমুখ পৰম সন্যাসে, আৰু সন্যাস ধৰ্ময়ো মোক বা সন্যাসেও মোক কি কৰিব নোৱাৰে, বশ্য কৰিব নোৱাৰে। আন কৰ্ম কৰিয়া মিছাত মৰৈ লোকে। এই আন কৰ্মবিলাক কৰি মানুহ মিছাতেই মৃত্যুক সাৱটি ল'ব লগা হৈছে। ভকতৰ সংগক সম্যক পাৱৈ মোকে। ভকতৰ সংগৰ দ্বাৰাহে মোক লাভ কৰিব পাৰিব। সেইকাৰণে আমাক মহাপুৰুষে আহ্বান জনাইছে, ভকতৰ সংগ সখী লৈবা প্ৰথমত, শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়। মুত পৰে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নিশ্চিন্ত হোৱান। আপুনি গাঁৱত আলাপ কৰোঁতে কিবা কাৰণত ভগৱানৰ কথা নাপাতি যদি ভকতৰ কথাও পাতে, তেতিয়াও আমাৰ পাপ বিনাশ হয়। এনে ভকত আৰু ভগৱন্তৰ মাজত অভিন্ন। গতিকে ভকতৰ কথা পাতিলেও আমাৰ পাপ মোচন হয়। কহিলোহ মহাগুপ্য কথাক উদ্ধৱ, যিহেতু ভকত তুমি পৰম বান্ধৱ। তুমি মোৰ পৰম বান্ধৱ, মহাভকত কাৰণে তোমাক মই এই মহাগুপ্য কথাবিলাক, গূঢ়তত্ত্ব কথাবিলাক তোমাক মই ক'লোঁ। মুখ্যটো অধিক সখী সাধুৰ সংগম, যাহাৰৰ ৰেণুক স্বৰ্গ সুখো নহি সম। আজি আমি যিটো সুখ পাইছোঁ ভকতিৰ ৰস পান কৰি, এইটো সুখ স্বৰ্গ সুখতকৈও শ্ৰেষ্ঠ বুলি কৈছে। স্বৰ্গ সুখেও ইয়াৰ লগত তুলনা নহয়। সাধুৰ সংগে অনেক পাইলে মূৰ গতি, দিওঁ লেখা সখীতাৰ শুনিও সম্প্ৰতি। এনেধৰণৰ সাধুৰ সংগত বহুতো লোকে গতি পাইছে। তাৰ কিছুমান মানে হিচাপ মই তোমাক দিওঁ শুনা। যক্ষ ৰক্ষ বৃক্ষ পশু পক্ষী পালে পালে, স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি অধম চাণ্ডালে। ঈশৱতো অধিক অনেক পাপমতি, ভকতৰ সংগত পাইলেক মূৰ গতি। গতিকে আমাৰ যক্ষ ৰক্ষ বৃক্ষ পশু পক্ষীকে প্ৰমুখ্য কৰি স্ত্ৰী ক্ষুদ্ৰ বহুত অন্তৰ্জাতি চণ্ডালেও ভকতৰ সান্নিধ্যত পৰম গতি পাইছে। বিভীষণ বীৰ বিষ পৰ্বাবলী বান, জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান। মালাকাৰ কুজি ব্যাধ ধৰ্ম তোলাধাৰ, দ্বিজ ভাৰ্যা বৰ্জবাজি গোপী অনাচাৰ। এইবিলাকৰ হিচাপ দিছে। নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ, যে আমি বেদ নপঢ়িলে আমাৰ তপ ব্ৰত শৌচ এইবিলাকৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম। নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ। যেতিয়ালৈকে আমি শাস্ত্ৰ অধ্যয়ন নকৰিম তেতিয়ালৈকে আমি এই অজ্ঞানতাৰ পৰা আমি নিজক মুক্ত কৰিব নোৱাৰিম। কেৱলে সাধুৰ সংগে সুখে পাইলা গতি। সাধুৰ সান্নিধ্য পালে সকলো জীৱই পৰম গতি লাভ কৰিব পাৰে। সৎসংগত পৰে নাই উপায় সম্প্ৰতি। সৎসংগৰ বিনা আৰু আমাৰ মানে সৎগতি পোৱাৰ দ্বিতীয় ব্যৱস্থা নাই। এই আজিৰ যিটো সংগ এয়াই হৈছে সৎসংগ বা সাধুৰ সংগ। এনেকুৱা সংগ আমি সদায় পাবৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাব লাগে। কপিলে মাকক কৈছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত মন দিয়া সবে তাপ এৰাৱন্ত। তাকেহে বুলিয় সাধু জানিবাহা আই,
তাৰাৰ সংগক তুমি পাৰ্থিবা সদায়। যি মানুহে ঈশ্বৰৰ কথা কয় বা শুনে আৰু ঈশ্বৰৰ কথা কয় আৰু শুনি ভগৱন্তৰ তিনিটা তাপৰ পৰা যি নিজক মুক্ত কৰি ৰাখে, সেই গুণবিশিষ্টসকলকে সাধু বুলি শাস্ত্ৰই স্বীকৃতি দিছে। আৰু আজি আপোনালোক সেই গুণত ব্ৰতী হৈ আছে। আজি আপোনালোক সকলো সাধু, যিহেতু আমি কৃষ্ণৰ কথা কৈছোঁ আৰু শুনি আছোঁ। এনেকুৱা সংগ দৈনন্দিন জীৱনত পাবৰ কাৰণে মাধৱদেৱৰ দৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব। মাধৱদেৱে ভগৱানৰ পৰা টকা পইচা বিচৰা নাই। কি বিচাৰিছে? কৃপাৰ সাগৰ দেৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম। এনেকৈ ভকতৰ সংগত যাতে সদায় ভগৱন্তৰ গুণ নাম লৈ আমি নিৰ্গুণ কৃষ্ণৰ গুণলীলা কৈ থাকিলে, শুনি থাকিলে আমাৰ মনটো নিৰ্গুণত্বলৈ উত্তৰণ হৈ যায়। উদ্ধৱক কৈছে, মোৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক সকলো গুণত ভকত হৈ আছে দেই। ঈশ্বৰৰ কথা কলিত যোনে শুনিব বা ক'ব বা গাব, সেইজনেই গুণত ভকত। গতিকে এই ভকতেহে নিৰ্গুণ স্থান অৰ্থাৎ বৈকুণ্ঠৰ স্থান অধিকাৰ কৰিব পাৰে, আনে নোৱাৰে। দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, দেৱতা আৰু তীৰ্থতকৈও ভকতক শ্ৰেষ্ঠ বুলি কৈছে। ভকতক ভজিলে গুচয় কৰ্মজৰ। আমাৰ কৰ্মবন্ধতা পৰা নিজক মুক্ত কৰিবলৈ হ'লে আমি ভকতক ভকতক ভজিব লাগিব, ভকতৰ আমি শ্ৰদ্ধা ভক্তি কৰিব লাগিব। গতিকে দেৱতো তীৰ্থটো কৰি, দেৱতা তীৰ্থতকৈও ভকত শ্ৰেষ্ঠ। কিয়? দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে। আপুনি দেৱতা উপাসনা কৰিলে বা তীৰ্থ পৰ্যটন কৰিলে বহুত দিনৰ মূৰত আপুনি ফল পাবও পাৰে, নাপাবও পাৰে, কিন্তু দৰ্শন মাত্ৰ শুদ্ধ কৰে সাধুচয়। আজি ইয়ালৈ অহাৰ লগে লগে আমাৰ পবিত্ৰ হৈ যায়, দেহ মন সকলো পবিত্ৰ হৈ যায়। সেইকাৰণে কৈছে ভকতক ভজিলে গুচয় কৰ্মজৰ। আমাৰ পূৰ্ব কৰ্মৰ যিটো বান্ধ বা কৰ্মবন্ধতাৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। কৱৈ তেৱে ভকতি ঈশ্বৰ মুক মানি, কৰৈ তেৱে ভকতি ঈশ্বৰ মুক মানি, কহিলোঁ তোমাতো ইটো সখী তত্ত্ববাণী। গতিকে ঈশ্বৰক আমি জানি যাতে ঈশ্বৰত ভক্তি সাধন কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। আৰু এই সত্য কথাটো উদ্ধৱক কৈছে, মই এৰে ভকতৰ নাহিকে অন্তৰ, মূৰ সংগ এৰে সখী সংগতি সন্তৰ। গতিকে মোৰ আৰু ভকতৰ মাজত কোনো পাৰ্থক্য নাই, ভকত ভগৱন্ত অভিন্ন। গতিকে এতেকে লৈক সাধুৰ সংগ সৰ্বক্ষণ, শুনিওক সখী আবে সাধুৰ লক্ষণ। এই কথা জানি তুমি সদায় সাধুৰ সান্নিধ্য ল'বৰ কাৰণে যত্নপৰ হ'বা উদ্ধৱ। আৰু সাধুৰ যিটো বৈশিষ্ট্য মই তোমাক কওঁ শুনা। ভকতিষে সমস্তে পুণ্যৰো হোৱে পাত্ৰ, জানি নিজ ধৰ্ম তেজি মুকে ভজে মাত্ৰ। আমাৰ জন্মগতভাৱে কিছুমান ধৰ্ম দিছে, ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ব্ৰাহ্মণ। এতিয়া ব্ৰাহ্মণৰ জন্মগত ধৰ্ম হৈছে কি? ঈশ্বৰক সেৱা পূজা কৰা। বৈশ্যই ব্যৱসায় কৰি তিনিটা জাতিক পোহপালন দিয়া, ক্ষত্ৰিয়ই যুদ্ধ বিগ্ৰহ কৰি বাকীকেইটাক ৰক্ষণাবেক্ষণ দিয়া, আৰু শূদ্ৰই তিনিটা জাতিক সেৱা কৰা। এয়া হৈছে জন্মগত ধৰ্ম। এই সকলো ধৰ্ম এৰি যদি এক ঈশ্বৰত আমি ভজনা কৰিব পাৰোঁ, তেতিয়া কৈছে যে জানি নিজৰ ধৰ্ম তেজি মোকে ভজে মাত্ৰ। এই কথা জানি নিজা যিবিলাক ধৰ্ম সেইবোৰ এৰি একমাত্ৰ মোক ভজনা কৰিবা। সুদৃঢ় বিশ্বাসে মোৰ কৰিলে বৈশ্য, সেহি মহাসাধু সখী কহিলোঁ ৰহস্য। সুদৃঢ় বিশ্বাসে যি মোক ভক্তি কৰি বৈশ্য কৰিব, সেইজনক মহাসাধু বুলি তুমি গণ্য কৰিবা। আন দেৱ নৰাধে নসাধে স্বৰ্গ কাম। আন দেৱতা তেওঁলোকে কোনো ধৰণৰ সেৱা পূজা কৰি স্বৰ্গ কামনা নকৰে। নেৰৈ সুখে দুখে মুখে মূৰ গুণ নাম। গতিকে একান্ত ভকতে দেৱতা পূজা সেৱা কৰি স্বৰ্গ কামনা নকৰে। কিয়? স্বৰ্গটো বিনাশী। আপুনি বহুত সেৱা যজ্ঞ পূজা কৰি পুণ্য অৰ্জন কৰি যাব পাৰিব ক'লৈকে? কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ,
পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজয়। আমি অন্যান্য দেৱ দেৱতা পূজা কৰি হিংসা ধৰ্মৰ দ্বাৰা পুণ্য অৰ্জন কৰিব পাৰিম, কিন্তু সেই পুণ্যই আমাক কলৈকে নিব? স্বৰ্গলৈকে নিব। স্বৰ্গত সেই পুণ্যখিনি ভোগ কৰাৰ পিছত আকৌ নৰকলৈ নামি আহিব লাগিব। কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজয়, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজয়। শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে আকৌ নৰকলৈ আহিব লাগে, সেইটো ধৰ্ম মই জগতবাসীক দিয়া নাই। মই এনেকুৱা এটা ধৰ্ম দিছোঁ যিটো ধৰ্ম আচৰণ কৰিলে এটাৰ পিছত এটাকৈ সপ্তম ষ্টেপত তুমি পৰম ব্ৰহ্মৰ সান্নিধ্য লাভ কৰিব পাৰিব। সেয়া হৈছে নাম ধৰ্ম, সেয়াই হৈছে ভক্তি ধৰ্ম। গতিকে এই নাম ধৰ্ম আচৰণ কৰিলে 7 কাৰ্য সাধন হ'ব। প্ৰথমে দহিব পাতে কচয়, কৰাইবে মহাপুণ্য অদ্ভুতয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পুৱাইবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্জান, চৈতন্যময় পূৰ্ণানন্দ হৰি, থৈবন্ত তেন্তে এৰে একে কৰি। গতিকে আমাৰ য'ৰ পৰা আহিছোঁ তাত নি আমাক সংলগ্ন কৰি দিব। এয়াই হৈছে নামৰ মহিমা। গীতাত অৰ্জুনক কৃষ্ণই কৈছে, সখা মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে। অজীৱৰ মৰণ কহে যিটো জন, সবে মিছা মহাভাগ, কৰ্মৰ সংস্কাৰে পুনু দেহলয়, পূৰ্ব দেহ কৰে ত্যাগ। অৰ্থাৎ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আৰু সংস্কাৰ আৰু গতি আছে। আমাৰ গতিটো কেনেকুৱা? যেন জোকে তৃণ পাৰিলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো চেনী জোকৰ লগত তুলনা কৰিছে। চেনী জোকে যেনেকৈ মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে, আমাৰ দেহত থকা জীৱটোৱে তেনেকৈ আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। গতিকে জীৱৰ কি আছে? গতি আছে আৰু সংস্কাৰ আছে, মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ, দেহটোৰহে জন্ম মৃত্যু আছে। এতিয়া আপোনাৰ জীৱটো ওপৰলৈ যাবনে তললৈ যাব, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুৱে আগতেই ক'ব পাৰে, কাৰণ এইসকলে ৰহস্য ভেদ কৰে। গতিকে শাস্ত্ৰ ভাগৱত যি শুনিব সেইবোৰ জীৱ সংস্কাৰ হ'ব। শাস্ত্ৰ ভাগৱত শুনিলে জীৱ সংস্কাৰ হয়। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পায়, মৰিলে সদ্গতি পায়। আৰু যি মানুহে শাস্ত্ৰ ভাগৱত নুশুনে সেইটো জীৱ অসংস্কাৰী জীৱ। অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পায় আৰু মৰিলে অধোগতি যায়। এইটোৱে জীৱৰ গতিৰ লক্ষণ। গতিকে আপুনি যদি আজিৰ দৰে সাধুৰ সংগত আহি শাস্ত্ৰ ভাগৱত শুনিব, তেতিয়া আপোনাৰ জীৱ সংস্কাৰ হ'ব। আৰু সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব। আপুনি যদি জীয়াই থাকোঁতে অশান্তি পাইছে, আপুনি অসংস্কাৰী জীৱ। অসংস্কাৰী জীৱই মৰিলে অধোগতি যাব। গতিকে এয়াই হৈছে জীৱৰ গতিৰ লক্ষণ, আমাৰ শাস্ত্ৰ ভাগতে দেখুৱাইছে। গতিকে সাধু মহন্তই আগতেই জানে কলৈ যাব। গতিকে আপুনি যদি সাধুৰ সংগত ভকতি কৰিছে, আপোনাৰ জীৱ সদ্গতি হ'বই। এইটো আমি কোনো ভয় কৰিব নালাগে। আপুনি মাত্ৰ ঈশ্বৰৰ নামত ভক্তি কৰক। বেদে কৈছে ৰাম বুলি কৈ থাকা, ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা, তেইসাং ভক্তি চ মুক্তি চ ভৱিষ্যতি না সংশয়। আপুনি যদি ঈশ্বৰৰ নাম গুণ লৈ আছে, ভক্তি কৰি আছে, আপোনাৰ জীৱই মুক্তি পাব, এইটোত কোনো সন্দেহ কৰিব লগা নাই। যদি সেইটো কৰা নাই, আপুনি অধোগতি যাব আৰু আপুনি নিষ্কুলত জন্মগ্ৰহণ কৰিব। পুণ্য অৰ্জন কৰিলে জীৱই সদ্গতি পাব, ওপৰলৈ গৈ থাকিব। আৰু পুণ্য আৰু পাপ দুইটা কৰ্মবন্ধ, মনত ৰাখিব দেই। আপুনি পুণ্য কৰিলেও আকৌ আহিব লাগিব, পাপ লৈ গ'লেও আকৌ আহিব লাগিব। এই দুটা বস্তু লগত গৈয়ে থাকিব। গতিকে উদ্ধৱে প্ৰশ্ন কৰিলে, যদি পাপ লৈ গ'লে আহিব লাগে কেলে? দুখ কষ্ট ভুগিবৰ কাৰণে। পুণ্য লৈ গ'লেও আহিব লাগিব কেলে? সুখ ভোগৰ কাৰণে। মনত ৰাখিব কথাটো।
আপোনালোকৰ গাঁওখনৰ ভিতৰত সকলো দিশত যদি সুখ ভোগ কৰি আছে সেইখন ঘৰ পুণ্যৱান জীৱ। যদি দুখ কষ্ট ভুগি আছে সি মানে পুণ্যহীন জীৱ। এইটোৱে হৈছে জীৱৰ গতিৰ পথ। ভাগৱতে দেখুৱাই আছে, গীতাই দেখুৱাই আছে। গতিকে জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে আৰু সংস্কাৰ আছে। আজিৰ দৰে যদি ঈশ্বৰৰ কথা শুনি ভকতৰ সংগত আহি আমি যদি ভকতি কৰোঁ তেতিয়াহ'লে জীৱ সংস্কাৰ হৈ যাব। আৰু আমি এই কৰ্মবন্ধ পাপ আৰু পুণ্যৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে উদ্ধৱক কৈ থৈ গৈছে কি বুলি? মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতি সে কৰে কৰ্মবন্ধ ছেদ। পাপ আৰু পুণ্য কৰ্মবন্ধটো ভকতিয়ে বিনাশ কৰি দিব। কাপোৰৰ মলি চাবোন চাৰ্পে নাইকিয়া কৰি দিব। এইটো যেনেকৈ বাস্তৱ সত্য, আমাৰ জীৱক সংস্কাৰ কৰিবলৈ হ'লে ভকতি কৰিব লাগিব। ভকতি কৰিলে পাপ আৰু পুণ্য দুইটা নিৱৰ্তন হৈ পৰম গতি লাভ কৰিব, ভগৱন্তৰ ঠাইলৈ যাব লাগিব পাৰিব। মনত ৰাখিব দেই। গতিকে আপোনাৰ জীৱ পৰম গতি পাবনে নাপায় আপোনাৰ আচৰণত আপুনি বুজি পাব। যিজন মানুহে পালেও আনন্দ নাপালেও নাহি দুখ, দৈৱবশে জীৱা মিলে তাহাঁতে সন্তোষ। এই স্তৰটোলৈ আপুনি গৈছে নেকি? নেদু কাকো লজ্জা নকৰোহো পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। এই স্তৰলৈ আপুনি নিজক নিছে নেকি বাৰু? আপোনাৰ পৰৰ দুখ দেখিলে আপোনাৰ হৃদয়ত কান্দিব লাগিব, পৰৰ সুখ দেখিলে আমি আনন্দ কৰিব লাগিব। এইটো স্তৰলৈ যদি গৈছে আপুনি সংস্কাৰ হৈ গৈছে, আপোনাৰ জীৱই পৰম গতি পাবই। আৰু এতিয়া আমাৰ ওলোটা হৈ আছে, আমি লোকৰ দুখ দেখিলে আনন্দ কৰোঁ, সুখ দেখিলে হিংসা কৰোঁ। আমাৰ বহুত মানুহে লোকৰ হোৱা দেখিব নোৱাৰে, লোকৰ উন্নতি দেখিব নোৱাৰে। কাৰোবাৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হৈ গ'লে হিংসা কৰা মানুহৰ সংখ্যাই বেছি। তেনেকুৱা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। আমাৰ ভাগৱতৰ 10ম স্কন্ধত ভগৱানে কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, অটোমাত বিমুখ ভৈলে একো আত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি যিমান কষ্ট কৰি উপাৰ্জন নকৰক কিম্বা, এই হৃদয়ত যদি পৰহিংসা ভাৱ আছে আপোনাৰ মনৰ কামনা ভগৱন্তই কেতিয়াও পূৰণ নকৰে। আৰু মনৰ কামনা যেতিয়া আপোনাৰ পূৰণ নহ'ব তেতিয়া আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব আৰু আপোনাৰ জীৱ সংস্কাৰ হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে এই তথ্য আমাক দিছে। ইয়াৰ পৰৱৰ্তী ছেটত আমাক কি কৈছে আমি পুনৰ শুনিম। কৃষ্ণ।